আপোনালোকক আগতে আজি অৱগত কৰিব বিচাৰিছোঁ যে যোৱা 7 তাৰিখে ধ্ৰুৱ বৰগোহাঁই বুলি এজন ধেমাজিৰ ব্যক্তিয়ে আমাৰ ওপৰত জোনাই থানাত এটা অভিযোগ আনিছে যে আমি তেখেতলোকৰ গাড়ী ৰখাই আমি 25,000 টকা ডিমাণ্ড কৰিছোঁ, 25,000 টকা লৈছোঁ। আৰু সেই কেছৰ এজাহাৰৰ ভিত্তিত যোৱা 8 তাৰিখে 5:30 মান বজাত সন্ধিয়া দ্য নিউজ প্লাছ নামৰ এটা পৰ্টেল চেনেলত আমাৰ এগেইনষ্টত এটা নিউজ ওলাইছে যে আমি অসামাজিক কাৰ্যকলাপত জড়িত থাকোঁ, আমি গৰু চিণ্ডিকেটৰ লগত জড়িত থাকোঁ, আমি গৰু চুৰিৰ লগত জড়িত থাকোঁ, আমি বন্দুক দেখাই ক'ৰবাত ভয় ভাবুকি দিওঁ, আমি কাৰোবাক দাদাগিৰি কৰি পইচা লওঁ। এইটোতো একেবাৰে ভিত্তিহীন কথা, কোনো তথ্য নাইকিয়া কথা। যদি দ্য নিউজ প্লাছে যদি তথ্য দিব নোৱাৰে যে আমি গৰু চিণ্ডিকেটৰ লগত জড়িত, আমি কাৰোবাক দাবী ধমকি দি ধন টকা পইচা লোৱাৰ যদি তথ্য দিব নোৱাৰে, তেনেহ'লে আমি আইনৰ কাষ চাপিম আৰু আমি দ্য নিউজ প্লাছৰ এগেইনষ্টত আমি ডিফামেশ্যন কেছ কৰিম আৰু আমি আইনৰ পৰা আমি ন্যায় বিচাৰিম আৰু আইনৰ আমি কাষ চাপিম। মানে ধ্ৰুৱ বৰগোহাঁই বুলি এজন ব্যক্তি, আমিতো তেখেতক চিনি নাপাওঁ কোনে, কৰ ধ্ৰুৱ গোহাঁই বুলি এজন আমি মানুহে আমাৰ ওপৰত জোনাই থানাত কেছ দিছে, মিছা অভিযোগত কেছ দিছে। আমি বোলে তেখেতৰ পৰা আমি 6 তাৰিখে ধন দাবী কৰি আমি 50,000 টকা ডিমাণ্ড কৰিছোঁ, 25,000 টকা লৈছোঁ বুলি তেখেতে জোনাই থানাত এখন এজাহাৰ দিছে বুলি আমি গম পালোঁ জোনাই থানাত। আৰু কিহৰ আমিতো তেখেতক চিনি নাপাওঁ, আমাক তেখেতে কিয় এনেকুৱা ৰাজহুৱাভাৱে আমাক অপমানিত কৰিব বিচাৰিছে, কি ইণ্টেনশ্যন আছে তেখেতৰ। আৰু দ্য নিউজ প্লাছেতো এনেকুৱা কৰিব নালাগে, কোনো তথ্য নাইকিয়াকৈ। যদি আমি গাড়ী ৰখাইছোঁ, আমাৰ ভিডিঅ'ৰ লগতো গাড়ী ৰখোৱা ফটো এখন দিব লাগিছিলে। আমি যদি গৰু চিণ্ডিকেট কৰিছোঁ, গৰু চিণ্ডিকেট কৰাটো আমাক ফটো এখন দিব লাগিছিলে। আমি যদি কাৰোবাক বন্দুক দেখাই পইচা ডিমাণ্ড কৰিছোঁ, ক'ৰবাততো ভিডিঅ' ফুটেজ CC কেমেৰা ফুটেজ এটা পালে হয়। এই CC কেমেৰা ফুটেজটো আমাক দেখাব লাগিছিলে বা নিউজত দেখাব লাগিছিলে, ৰাইজক দেখাব লাগিছিলে। এনেই আৰু আমাৰ দুজনৰ ফটো দেখাই যে মোৰ বাচ্চাৰ ফটো আছে, লগত মোৰ ৱাইফৰ ফটো আছে, এনেকুৱা এটা ফটো দেখাই দ্য নিউজ প্লাছে এটা নিউজ কৰাটো এইটো আপোনাৰ অপৰিপক্ক নিউজ হৈছে। এইটো একদম মানে মেচিয়ৰিটি নাইকিয়া নিউজ, মানে কোনো মেচিয়ৰে নাই, এইটো ইনমেচিয়ৰ নিউজ। এইটো বন্দুক দেখাই আছোঁ বুলি কৈছে, আমাক তেখেতলোকে প্ৰুফ দিয়ক আমি কেতিয়া বন্দুক দেখাইছোঁ। আৰু আমিতো বন্দুক, আমাৰ অনুজ্ঞাপত্ৰ থকা বন্দুক আছে, আমি ইলেকশ্যন আয়োজনৰ কাৰণে আমি এপ্ৰিলৰ 11 তাৰিখে জমাই দিলোঁ। মানুহজনে কি ব্যৱসায় কৰে এইটো আমিতো নাজানো, আমি লগ নাই পোৱা তেখেতক, আমি চিনি নাপাওঁ। এতিয়া তেখেতে জানে এটা গাড়ী ৰখাই বুলি দিছে, এতিয়া কি গাড়ী ৰখাইতো আমি নাজানো, কি গাড়ী ৰখাই জানো উল্লেখ কৰিব লাগিব, আমি FIR চোৱা নাই আজিলৈকে, আমাকতো থানাত FIR খনো চাবলৈ দিয়া নাই। আমাৰ ওপৰত কি আপোনাৰ অভিযোগ আনিছে চাওঁ বুলি বিচাৰোঁতে আমি FIR খন চাবলৈ আমি পোৱা নাই। মই কিন্তু এইটো অৱগত নহয় তেখেতে কি ব্যৱসায় কৰে, কি নহয়। ইভেন মই ধ্ৰুৱ বৰগোহাঁইৰ নামটো আজি এই নিউজতে শুনিছোঁ প্ৰথম, আৰু আজি মানে আমি আপোনালোকৰ সন্মুখতে আজি ওলাইছোঁ ধ্ৰুৱ বৰগোহাঁইৰ নাম ছেকেণ্ড টাইম। আজি নিউজত কালি ফাৰ্ষ্ট টাইম শুনিছোঁ, আজি ছেকেণ্ড টাইম শুনিছোঁ। ধ্ৰুৱ বৰগোহাঁই কোন আমি চিনিয়ে নাপাওঁ। আজি যদি মই কওঁ যে দ্য নিউজ প্লাছৰ চেনেলৰ জোনাই সাংবাদিকজনে আমাৰ পৰা 25,000 টকা ডিমাণ্ড কৰিছে বুলি থানাত এখন কেছ দিলে হ'ব জানো, কোনো তথ্য নাইকিয়াকৈ। বাতৰি এটা আমাৰ ওপৰত ওলালে আমাক ৰাজহুৱাভাৱে তেখেতলোকে অপমানিত কৰিছে, হেয় প্ৰতিপন্ন কৰিছে, আমাৰ ফেমিলি দুখ পাইছে, আমাৰ বন্ধুবৰ্গই দুখ পাইছে। আমি আইনৰ কাষ চাপিম, আমি ডিফামেশ্যন কেছ কৰিম। আমি তেখেতলোকৰ পৰা আমি তেখেতলোকে যোনবিলাক অভিযোগ আমাৰ ওপৰত দাঙি ধৰিছে নিউজৰ জৰিয়তে, সেই অভিযোগবিলাকৰ আমি সত্যতা কিমান আছে আমি তেখেতলোকৰ পৰা আমি বিচাৰিম। আপোনাৰ কিহৰ ভিত্তিত, কি এভিডেঞ্চত, আপোনালোকে নিউজ কৰিলে। যদি তেখেতলোকে দিব নোৱাৰে, আমি 15 দিনৰ পিছত আমি তেখেতলোকৰ ওপৰত 50 লাখ টকা আমি মানহানি কেছ কৰিম, আমি আইনৰ সহায় ল'ম।